নমস্কাৰ, জহাৰ সকলোকে। আজি যিহেতু 9 আগষ্ট, আজি বিশ্ব আদিবাসী দিৱস হিচাপে পালন কৰা হয়। তো আজি মই কথা পাতিব লৈছোঁ আমি কিয় বিশ্ব আদিবাসী দিৱস হিচাপে পালন কৰোঁ। হয়তো কিছুমানে নাজানিব পাৰে, ভালকৈ শুনিব এবাৰ। এই দিৱসটো কেৱল আনন্দ উৎসৱৰ দিন নহয়, ই সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ অধিকাৰ, পৰিচয়, ভাষা, সংস্কৃতি, পৰম্পৰা আৰু জীৱনধাৰাক সন্মান কৰাৰ দিন। 1982 চনৰ 9 আগষ্টত ৰাষ্ট্ৰসংঘৰ ইণ্ডিজিনিয়াছ পিপল সম্পৰ্কীয় ৱৰ্কিং গ্ৰুপৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল আজিৰ দিনটোতে। সেই ঘটনাৰ স্মৃতিত ৰাষ্ট্ৰসংঘই 9 আগষ্টক ইণ্টাৰনেশ্যনেল ডে অৱ দ্য ৱৰ্ল্ড ইণ্ডিজিনিয়াছ পিপল হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লয়। আদিবাসী সমাজে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিজৰ ভাষা, পৰম্পৰাগত জ্ঞান আৰু প্ৰকৃতিৰ সৈতে থকা সম্পৰ্ক সংৰক্ষণ কৰি আহিছে। বিশ্বৰ বহু গুৰুত্বপূৰ্ণ বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যই সংৰক্ষণতো আদিবাসী জনগোষ্ঠীৰ পৰম্পৰাগত জ্ঞানৰ গুৰুত্ব আছে। সেয়েহে আজিৰ দিনটোত আমি কেৱল নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰাই নহয়, নিজৰ ভাষা সংৰক্ষণ কৰোঁ, নিজৰ সংস্কৃতি জীয়াই ৰাখোঁ, পৰম্পৰাক সন্মান কৰোঁ আৰু নিজৰ অধিকাৰৰ বিষয়ে সচেতন হওঁ। আহক আমি সকলোৱে আমাৰ এই আদিবাসী হিচাপে আমি সকলোকে গৌৰৱ কৰোঁ, আমাৰ সংস্কৃতি জীয়াই ৰাখোঁ, আমাৰ অধিকাৰৰ বাবে আমি সচেতন হওঁ। বিশ্ব আদিবাসী উপলক্ষে আপোনালোকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আদিবাসী।